নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। অসমৰ প্ৰায়বোৰ লোকেশ্যনতে নতুনকৈ জববিলাক মুকলি হৈছে। 1 নম্বৰতে আৰ্জেণ্ট হায়াৰিং ডেলিভাৰী বয় জব হয়। 1 নম্বৰ জবটো ফুল টাইমৰ বাবে বিচাৰিছে আৰু ইমিডিয়েট জইনিং কৰিব পৰাসকলক সুবিধা দিয়া হ'ব জবটোৰ বাবে। লোকেশ্যন আছাম, কোম্পেনী টাইপ ডমিনছৰ ফালৰ পৰা জবটো মুকলি হৈছে। পজিশ্যনটো হ'ব ডেলিভাৰী বয় আৰু চেলাৰী হিচাপে আপোনালোকে আৰ্ণ আপ টু 37,000 পাৰ মান্থলৈকে জবটোৰ বাবে আৰ্নিং কৰিব পাৰিব আৰু লগতে এক্সট্ৰাকৈ ইনচেণ্টিভো লাভ কৰিব। এমপ্লয়মেণ্ট টাইপ পাৰ্মানেণ্ট জব হয়, ফুল টাইমৰ জব, এভেইলেবল ৱৰ্ক। লোকেশ্যনবোৰ হৈছে গুৱাহাটী ৰিজনৰ বাবে লাল গণেশ, কুমাৰপাৰা, ধাৰাপুৰ, 6 মাইল, লখৰা, বৰবাৰী, VIP ৰোড, ভেটাপাৰা, গুৱাহাটীৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাব, কণ্টেক্ট নাম্বাৰ দিয়া হৈ আছে। গোটেইখিনি সবিশেষ আপোনালোকক বুজাই দি আছোঁ কেনেদৰে এপ্লাই কৰিব। ইয়াৰ লগতে আপাৰ আছাম লোকেশ্যনৰ বাবে RKB পথ ডিব্ৰুগড় লোকেশ্যন, অৰ্কিড টাৱাৰ ডিব্ৰুগড়, শিৱসাগৰ লোকেশ্যনৰ বাবেও বিচাৰিছে। তৰাজান যোৰহাট লোকেশ্যন, যোৰহাট চিটি, দুলীয়াজান, তিনচুকীয়া ATC মল, বৰাক ভেলী বাবে শিলচৰ চিটিৰ বাবে বিচৰা হৈছে। তাৰাপুৰ, শিলচৰ, লামডিং, কৰিমগঞ্জ, ৱেষ্টাৰ্ণ এণ্ড নৰ্থ আছাম, বঙাইগাঁও, কামৰূপ, তেজপুৰ, লখিমপুৰ আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে জইনিং কৰোঁতে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। যদি কোনোবাই পইচা বিচাৰে আপোনালোকে আমাক ডাইৰেক্টলি কমেণ্ট কৰিব, ইয়াৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ নাথাকিলেও আপোনালোকে জবটো কৰিব পাৰিব। কোম্পানীৰ ফালৰ পৰা 2 হুইলাৰ প্ৰভাইড কৰা হ'ব, কিন্তু আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ এখন আপোনালোকৰ থাকিব লাগিব। ড্ৰাইভিং লাইচেঞ্চ থকাটো মেণ্ডেটৰী হয়। পাৰ্চনেল বাইক থাকিলেও আপোনালোকে জবটো কৰিব পাৰিব আৰু বাইক নাথাকিলেও আপোনালোকে কৰিব পাৰিব জবটো। ইফ নট এভেইলেবল, কোম্পানী উইল প্ৰভাইড এ বাইক ফৰ কেণ্ডিডেটছ উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ। আৰু জবটোৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মেট্ৰিক পাছ কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে, ফিমেলসকলে এপ্লাই নকৰিব। এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে জবটো কৰিব পাৰিব। আৰু লোকেল এৰিয়া নলেজ, আপোনালোকে যোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰে সেইটো এৰিয়াৰ লোকেল এৰিয়াৰ নলেজবোৰ আপোনালোকৰ ভালদৰে থাকিব লাগিব। কম্পেনচেশ্যন এণ্ড বেনিফিটছ, আৰ্নিং পটেঞ্চিয়েল আপ টু 37,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব আৰু পাৰ অৰ্ডাৰ ডেলিভাৰী 20 to 50 ৰুপিজলৈকে আপোনালোকে লাভ কৰিব। ইয়াৰ লগতে এক্সট্ৰা ইনচেণ্টিভো আপোনালোকে লাভ কৰিব, পাৰফৰ্মেঞ্চ বেষ্ট, পাৰ ডেলিভাৰী এটেণ্ডেঞ্চ। আৰু যদি আপোনালোকে নিজৰ বাইক দি জবটো কৰে তেতিয়াহ'লে ফিউলৰ এলাউঞ্চ দিয়া হ'ব, পেট্ৰলৰ খৰচ। আৰু কাষ্টমাৰ ৰেটিঙৰ ওপৰত ভিত্তি কৰি আপোনালোকে ইনচেণ্টিভ লাভ কৰিব। উইকলি পে আউটৰ সুবিধা থাকিব জবটোৰ বাবে। কোম্পানী উইল প্ৰভাইড এ বাইক, টাৰ্মছ এণ্ড কণ্ডিশ্যনছৰ মৰ্মে দিয়া হ'ব। আৰু ইউনিফৰ্ম এণ্ড ID কাৰ্ড কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব। আৰু জবটো ফ্ৰেছাৰ্ছসকলেও কৰিব পাৰিব, এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব, ফ্ৰেছাৰ্ছসকলেও পাৰিব, সকলোৱে জবটো কৰিব পাৰিব। যদি ফ্ৰেছাৰ্ছ হয় আপোনালোকক কোম্পানীৰ ফালৰ পৰা ট্ৰেইনিং প্ৰভাইড কৰা হ'ব আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। এপ্লাই কৰিবৰ বাবে আপোনালোকে পাছলৈকে চাব, কৈ দি আছোঁ কেনেদৰে এপ্লাই কৰিব। জবটোৰ বাবে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়, আপোনালোকে এইটো মন কৰিব। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাই তেতিয়াহ'লে জবটো কৰিব নোৱাৰিব। আৰু আপোনালোকে যদি জবটোৰ বাবে ইণ্টাৰেষ্টেড হয়, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9774035956। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখনো পঠিয়াব পাৰিব আৰু আপোনালোকক ফোনৰ যোগে ইণ্টাৰভিউ লোৱা হ'ব বা আপোনালোকক লোকেশ্যনলৈ মাতি নিয়া হ'ব, তাৰপিছত ইণ্টাৰভিউ লোৱা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ডমিন'জ পিজ্জাৰ ফালৰ পৰাই মুকলি হৈছে, আৰ্জেণ্ট হায়াৰিং। আৰু 2 নম্বৰ জবটো পিজ্জা মেকাৰৰ জব হয়, পাৰ্মানেণ্ট ইন হাউচ জব।
জব লোকেশ্যনছ গুৱাহাটীৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত AK আজাদ ৰোড, ৰেহাবাৰী, কুমাৰপাৰা, বেলতলা, GNB ৰোড, শিলপুখুৰী, বৰবাৰী, VIP ৰোড, নুনমাটি, IIT গুৱাহাটী, ভেটাপাৰা, ABC গুৱাহাটী, ধাৰাপুৰ, আদাবাৰী এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে যোগাযোগ কৰিব পাৰিব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। জইনিং কৰিবলৈ হ'লে ফ্ৰীকৈ আপোনালোকে জইন কৰিব পাৰিব। পজিশ্যন হ'ব পিজ্জা মেকাৰ, ফুল টাইম জব হয়, ইন হাউচ ৰোল, এমপ্লয়মেণ্ট টাইপ পাৰ্মানেণ্ট জব। আৰু জবটো ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ফুল ট্ৰেইনিং প্ৰভাইডেড বাই দ্য কোম্পেনী। যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয় আৰু ইণ্টাৰেষ্টেড যদি আছে জবটোৰ বাবে কোম্পেনীৰ ফালৰ পৰা আপোনালোকক ট্ৰেইন কৰাই লোৱা হ'ব। ৱৰ্ক চিডিউল হ'ব 9 আৱাৰ্ছ ডিউটি থাকিব, লগতে 1 ঘণ্টা আপোনালোকে ৰেষ্ট পাব। কম্পেনচেশ্যন ডিটেইলছ CTC 11,000 পাৰ মান্থ, নেট টেক হোম চেলাৰী 9,000 লাভ কৰিব PF আৰু ESI ডিডাকশ্যনৰ পাছত। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট কৰিবৰ বাবে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9774035956। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে বা আপোনালোকে নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখনো পঠিয়াব পাৰিব। যদি হোৱাটছআপৰ জৰিয়তে আপোনালোকে বায়'ডাটাখন পঠিয়ায় কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ পিজ্জা মেকাৰ আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো অজগৰ ভেলী একাডেমী আজিয়াৰ ফালৰ পৰা মুকলি হৈছে। অজগৰ ভেলী একাডেমী আজিয়াৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, ফেকাল্টিৰ পোষ্ট এটা মুকলি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। জবটোৰ বাবে বিচাৰিছে MA ইন এডুকেশ্যন, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব, মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলেহে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবটোৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফেকাল্টি ব্ৰেকেটৰ এডুকেশ্যন এনেদৰে মেনশ্যন কৰি দিব। আৰু ছাবজেক্ট লাইনত আপোনালোকে কেপিটেল লেটাৰ্ছত লিখি দিব। আৰু পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু যদি অধিক কিবা জবটোৰ বিষয়ে জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত 13 জুনৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।